ফ্ৰেণ্ডছ, কালি মই মানে এটা ভিডিঅ' দেখিছিলোঁ। ভিডিঅ'টোত এজনী মাইকী মানুহে কৈছিলে যে সৰু ল'ৰা ছোৱালীক যে স্কুললৈ লৈ যায়, কিছুমান মাইকী মানুহ আছে তেওঁলোকৰ বোলে বহুত ষ্টাইলো থাকিবই ন আজিকালি। আৰু ষ্টাইল কৰিলে মানুহ বেয়া হয় নেকি? সেইটোতো কেতিয়াও সম্ভৱ নহয়, কাৰণ আজিকালি জেনেৰেশ্যনত ষ্টাইলটো চলিছে। আৰু ছোৱালী কি বোৱাৰীকে চবেই ষ্টাইল কৰে। ষ্টাইল কৰিলে দেখিও ভাল লাগে, ধুনীয়া লাগে। আৰু তাত কি, আৰু যিবোৰ কিছুমান মহিলা আছে বহুত চিম্পুলত থাকে, কিন্তু মানুহে ক'ব সেইজনী বহুত ভাল, সাদৰী বোৱাৰী, কিন্তু তেওঁ ভিতৰি চৰিত্ৰটো কিন্তু বহুত বেয়া। পৰপুৰুষৰ লগত সম্পৰ্ক থাকে। কিন্তু সেইবোৰ হ'লে ভাল নি? যে ষ্টাইল নকৰিলে মানে ষ্টাইল কৰিলে বদমাছ হ'ব আৰু ষ্টাইল নকৰিলে বদমাছ নহয়, সেইটোতো কথা নাই ন। যাৰ যি অভ্যাস তেনেকেই থাকিব, তেনেকেই যাব। আপোনালোকে চকু দি লাভ নাই ন। আৰু আপুনি কেইপাক ফুলি পিন্ধিছে কাণত, হিচাপ আছেনে? সেইটো আপোনাৰ ষ্টাইল হয়। আপুনি সেইটো সেই ফুলকেইপাত পিন্ধিলে বুলি আপুনিও এতিয়া বেয়া হৈ গ'ল নে? আপোনাৰ চাগে বেয়া বুলি কৈছে হয়, আপুনি চাগে আপোনাৰ মতাটো চাগে কোনোবাই চকু দিছিলে চাগে, সেইকাৰণে আপুনি তেনেকৈ কৈছে। আৰু যদি কেনেবাকৈ চকু দিছে, যিজনী মানুহৰ চকু দিছে ষ্টাইল কৰা, সেই মানুহজনীক ধৰিব, সেই মানুহজনীক কথা ক'ব ন। আৰু সকলোকে লেতিয়াই কথা ক'ব নালাগে নহয়। সেইকাৰণে কথা ক'লে অলপ ভালকৈ ক'ব দেই, তেতিয়া কোনো কাকো বেয়া নাপায়। মই কোৱা কথাটো ভুল নুবুজিব দেই। ভুল বুজিবলৈ বাৰু মই একো বেয়া কথা কোৱা নাই। আমিওতো বোৱাৰী হয় ন, আমিও ষ্টাইল কৰোঁ। সেই বুলি আপুনি যদি তেনেকৈ কয়, আমাৰ গাতো লাগিব পাৰে বা বেলেগৰ গাতো লাগিব পাৰে। সেইকাৰণে কথা ক'লে অকণমান ভালকৈ ক'ব।